Hi, quoi? Hi. Hello. Hello, everyone. Aji ase amar sonar birthday. Happy birthday. Thank you, friends. Etia ami bhat khabale loisu. Aru aji sonar birthday boli dintu ki koro sai thaku. Sai thakok apnaloke video to. Na? Dida happy birthday kola? Kodia happy birthday. Baby. Dida? Oh. ৰাতিপুৱা এয়া ভাত খাজ খালো ডিমৰ সৈতে আৰু এহে দুজনী মৰম চাওকচোন ইজনীয়ে সিজনীক একেবাৰে চকলেট খুৱাই দিছে আমাৰ সৌজন্যে চাব দেই মুখখন মেলি কেনেকৈ ৰৈ থাকে খাবলে চকলেটটো একদম গলি দেখিছে কৰি ৰখি আছে এইখিনিতে আপোনালোকক দেখাওঁ যে মেছৰ পৰা মই কি অৰ্ডাৰ কৰিছিলোঁ মেছৰ পৰা এইটো আচলতে আপোনালোকে ধৰিব পৰা নাই চাগে ৱাল হেংগিং এই যে সজাই থ'ব পাৰি তাকে অৰ্ডাৰ কৰিছিলোঁ কিন্তু মানে ইমান ভাল নাপালোঁ বস্তুটো যেনেকৈ ডাঠকৈ দেখাইছিলে তেনেকৈ ডাঠকৈ নাহিল খুব পাতল আৰু অকণমান হেভি বস্তু থ'লে হয়তো মানে সৰি পৰা চান্সো আছে ভাঙি যাবও পাৰে ন সেইকাৰণে এইটো ৰাখিব নোৱাৰি বহুত পাতল একদম ডাঠ কাগজৰহে বনোৱা এয়া বহুত পাতল দেখিছে নহয় পিছ চাইডটো বহুত পাতল তাৰপিছত এয়া বাৰ্থডে বুলি সোনাৰ বাৰ্থডে যিহেতুকে তেনেকৈ পাতা নাই আৰু আমি গ'লোঁ ৰেষ্টুৰেণ্টতে বোলে এসাঁজ খোৱা যাওক এয়া এণ্টি ধাবা এয়া আপোনালোকে গহপুৰ যাওঁতে পাব ব্ৰহ্মজান নোপোৱাৰ আগতেই যিখিনিয়ে জানেই বাৰু নজনাখিনিৰ কাৰণেহে কৈছোঁ দেই তাৰপিছত আমি অৰ্ডাৰ কৰিছিলোঁ ৰোল আৰু ভেজ পকৰা তাৰপিছত এইফালে বিৰিয়ানী এয়া হৈছে মাছৰুম চিলি শুকান ৰুটি গ্ৰেভি চিকেন গ্ৰেভি এনেকৈ গোটেইখিনি অৰ্ডাৰ কৰিছিলোঁ তাৰপাছত এয়া আমি খাবলৈ বুলি বহি গ'লোঁ যিহেতুকে সোঁহতে খাই আছোঁ বাহঁতে মাটিত অকণ বেকা বিক্ৰী হৈ গ'ল এফালে আমি আৰু বিৰিয়ানী খাই আছোঁ এনেকৈ মাজে মাজে বাহিৰতে এসাঁজ দুসাঁজ খাই থাকিব লাগে নহয়নে ফ্ৰেণ্ডছ এয়া আমাৰ ছোৱালীলৈ আহিছেনে তাই ইমান খোৱা নাই তাই খালি অকণমান গ্ৰেভিটোহে হেৰি কৰিছে আৰু তাৰপিছতে আমাৰ খাই বৈ হৈ গ'ল খাই বৈ হোৱাৰ পিছত মছলা চুবাই আহিছোঁ দেই খাই বৈ হৈ গ'ল এতিয়া আমি ঘৰলৈ বুলি ওলালোঁ এয়া একেবাৰে নাচি বাগি ক'বই নোৱাৰে তাৰপৰা এইখিনিতে আকৌ দেখাই দিওঁ যে আমাৰ সোনাই কৰা প্ৰজেক্টখিনি স্কুলৰ পৰা তেওঁলোকক প্ৰজেক্ট কৰি দিছিলে এইখিনি বোলো অকণমান ইয়াতে ভিডিঅ'তে ৰাখি থওঁ প্ৰজেক্টখিনি কেনেকৈ গৈছে এয়া ইংলিছ কবিতাটোত যেনেকৈ মানে ড্ৰয়িং কৰা আছিলে তেনেকৈ ড্ৰয়িংটো কৰি দিব গৈছে তাইৰ পৰা চাই এয়া কৰিছে হেণ্ড ৰাইটিংখিনি ইমান এটা ঠিক হোৱাকৈ নাই আৰু কাৰোবাৰ সোনকালেই ঠিক হৈ যায় কোনো কাৰোবাৰ দেৰিকৈ ঠিক হয় আমাৰ একদম খুব এলাহ কৰে দেই লিখিবলৈ মেলিবলৈ তাকে ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ কেনেকৈনো প্ৰজেক্টখিনি কৰিলে গোটেইখিনি কমপ্লিট কৰি মেলিহে তাই ফুৰিবলৈ গৈছে কিন্তু দেই তাইক ক'লোঁ যদি ফুৰিব যোৱা সোনকালে কৰিবা এয়া আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাই দিব